Hello students, মই জুৰি তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল জ্ঞানজ্যোতি আসামলৈ। সো স্টুডেন্টস ক্লাস 10 ৰ বায়োলজিৰ ফাৰ্স্ট চেপ্টাৰটো হৈ গৈছে আৰু হেডু আছিলে লাইফ প্ৰসেসেস এণ্ড আজি স্টাৰ্ট কৰিম বায়োলজিৰ সেকেন্ড চেপ্টাৰ মিন্স তোমালোকৰ সায়েন্সৰ 7th চেপ্টাৰ কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশন মিন্স নিয়ন্ত্ৰণ আৰু সমন্বয়। সো আমাৰ বডিৰ যিবিলাক কাম কাজ চলি থাকে যিকোনো বা বডিত কিবা এটা হৈছে সামথিং সো সেই বস্তুটো কেনেকৈ আমি গম পাওঁ যে আমাৰ বডিত ক'ৰবাত দুখ পাইছোঁ বা কিবা হৈছে সেই গোটেই বডিখিনি আমাৰ নাৰ্ভাছ সিস্টেম মেইনলি ব্ৰেইনে গোটেইখিনি কন্ট্ৰোল কৰি থাকে আৰু ব্ৰেইনে গোটেই নাৰ্ভাছ সিস্টেমটোৰ লগত লগ হৈ পেলাই কি কৰে কানেকশ্যন হৈ তাৰ মাজেৰে গোটেই কামখিনি কৰে মিন্স কোঅৰ্ডিনেশ্যন কৰি থাকে গোটেইখিনিৰ লগতে বুজি পাইছা সো আমি আমাৰ বডিৰ কেনেকৈ কন্ট্ৰোল বা কোঅৰ্ডিনেশ্যন হয় এইখিনি আজি স্টাৰ্ট কৰিম সো লেটস স্টাৰ্ট সো আমাৰ বডিৰ কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন গোটেই ফাংচনছখিনিত দুটা সিস্টেম লাগে ফাৰ্স্ট ওয়ান ইজ নাৰ্ভাছ সিস্টেম স্নায়ুতন্ত্ৰ আৰু সেকেন্ড ওয়ান ইজ হৰমোনেল সিস্টেম মিন্স হৰমোনতন্ত্ৰ মিন্স নাৰ্ভাছ সিস্টেমত থাকে ব্ৰেইন স্পাইনেল কৰ্ড আৰু কিছুমান নাৰ্ভ সো সেই গোটেইখিনিয়ে কি কৰে কিবা এটা হলে আমাৰ বডিত ইনফৰমেশ্যনবিলাক ব্ৰেইনক দিয়ে আকৌ ব্ৰেইনে আমাক অৰ্ডাৰ দিয়ে কি কৰিব লাগে থ্ৰু দ্য নাৰ্ভছ ওকে সো সেই যে ইনফৰমেশ্যনবিলাক দিয়ে সেই ইনফৰমেশ্যনবিলাক যেতিয়া দিব বা কিবা এটা হ'ব তেতিয়া সেই বস্তুটো কোনে হেল্প কৰে এই হৰমোনেল সিস্টেমে কিছুমান হৰমোন সিক্ৰেট কৰে হৰমোন মিন্স কিছুমান কেমিকেল আৰু সেই কেমিকেলবোৰে এই মেছেজবিলাক কেৰি কৰি লৈ যায় ওকে সো হৰমোনেল সিস্টেমে কিছুমান হৰমোন সিক্ৰেট কৰে মিন্স কিছুমান কেমিকেল যোনে ইনফৰমেশ্যন কেৰি কৰে এতিয়া আমি হৰমোনেল সিস্টেমটো পাছত পঢ়িম কিন্তু ফাৰ্স্ট আমি পঢ়িম নাৰ্ভাছ সিস্টেম ওকে সো আমাৰ নাৰ্ভাছ সিস্টেমত মেইনলি তিনটা বস্তু থাকে ব্ৰেইন এটো মই এনে এটা পিকচাৰ আঁকি দিছো বুজাবৰ কাৰণে ব্ৰেইন মস্তিষ্ক তাৰ পিছত স্নায়ুৰজ্জু মানে ব্ৰেইনৰ এটো পাৰ্টৰ পৰা পিছৰ পাৰ্টৰ পৰা আমাৰ মানে স্পাইনেল কৰ্ডডাল ওলাই স্নায়ুৰজ্জুডাল ওলাই আৰু তাৰ লগতে ব্ৰেইন আৰু স্পাইনেল কৰ্ডৰ পৰা কিছুমান তার ওলাই থাকে সেইবোৰ সেই তার বুলি কৈছো মই তোমালোক সহজ অৰ্থত বুজিবৰ কাৰণে সেই তারবিলাক আমাৰ বেলেগ বেলেগ বডিৰ মাসলছ বিলাকৰ মাংসপেশীৰ লগত কি হৈ থাকে কানেক্ট হৈ থাকে যিবিলাকক আমি এইবিলাকক নাৰ্ভ বুলি কওঁ বুজি পাইছা এই যে তারবিলাক সেইবিলাকক নাৰ্ভ বুলি কওঁ মানে ব্ৰেইন স্পাইনেল কৰ্ড আৰু নাৰ্ভবিলাক লগ লাগি কি হৈছে নাৰ্ভ সিস্টেমটো বা স্নায়ুতন্ত্ৰটো গঠন হৈছে ওকে সো এই ইনফৰমেশ্যন কন্ট্ৰোলিং সিস্টেমটো বা কামখিনি কেনেকৈ হয় বাৰু সো এই যে আমাৰ নাৰ্ভাছ সিস্টেমটো আছে ব্ৰেইন স্পাইনেল কৰ্ড আৰু নাৰ্ভবিলাক ইয়াতে কিছুমান সৰু সৰু সেল থাকে ওকে স্নায়ুকোষ বা নাৰ্ভ সেল যাক কোৱা হয় নিউৰন ওকে নিউৰন ইজ এ নাৰ্ভ সেল স্নায়ুকোষ কিছুমান এই গোটেই নাৰ্ভ সিস্টেমটোত থাকে সো the neurons are known as a structural and functional unit of the nervous system okay so স্নায়ুকোষক গোটেই স্নায়ুতন্ত্ৰটোৰ গঠন আৰু কাৰ্যকৰী ফালৰ পৰা একক বুলি ক'ব পাৰি এটা গঠনৰ ফালৰ পৰা কিয় কাৰণ এই গোটেই পাৰ্টছটো যেনেকৈ আমাৰ জীৱদেহৰ গঠনৰ বা কাৰ্যকৰী একক হল কোষ হয়নে সেলবিলাক লগ লাগি টিস্যু বিলাক লগ লাগি অৰ্গানেলছ তেনেকুৱা হৈছে সো ঠিক তেনেকৈ এই গোটেই নাৰ্ভ সিস্টেমটোত এই নিউৰন বিলাক লগ লাগি থাকে এটাৰ পিছত এটা এনেকৈ গোটেইখিনি এখন চেইনৰ ক্ৰিয়েট কৰে কেডালমান চেইন ক্ৰিয়েট কৰে আৰু এই নাৰ্ভ বিলাকতো কিছু এই নিউৰন বিলাক লগ লাগি চেইন ক্ৰিয়েট কৰে যিবিলাকে সেই ইনফৰমেশ্যন বিলাক ট্ৰান্সফৰ্ম কৰে বুজি পাইছা so this is a picture of nerve cell that is neuron মানে স্নায়ুকোষৰ এটা পিকচাৰ এনেকুৱা মিলিয়নছ অফ নিউৰন আমাৰ নাৰ্ভাছ সিস্টেমটোত লগ লাগি থাকে এটাৰ পিছত এটা এনেকৈ এডাল চেইন ক্ৰিয়েট কৰে সো আমাৰ মানে ইয়াৰ পিকচাৰটো আমাৰ জনাটো খুব জৰুৰী কি পৰ্চন থাকে সেই পৰ্চনবিলাকৰ কাম কি আৰু মেইনলি তোমালোকৰ এক্সামত ইয়াৰ পিকচাৰটো ড্ৰ কৰিব আহে সো ইয়াৰ ড্ৰয়িংটো শিকি লবা আৰু ইয়াৰ পাৰ্টছ বিলাক জানি লবা ওকে সো ফাৰ্স্ট ইয়াতে মেইন এটো হল মেইন বডি সেল বডি বা দেহকোষ এটো হল নিউক্লিয়াছ বা কোষ কেন্দ্ৰ তাৰ পিছত এই মেইন বডিটোত কিছুমান ফিংগাৰ লাইক প্ৰজেকশন কিছুমান আছে ন আঙুলিৰ নিচিনা ষ্ট্ৰাকচাৰ বিলাক কয় ডেনড্ৰাইট ওকে এই ডেনড্ৰাইট বিলাকৰ কাম কি ইনফৰমেশ্যন বিলাক কালেক্ট কৰা তাৰ পিছত
এটা ফালে নেজৰ নিচিনাকৈ দীঘল হৈ গৈছে এটা সাইড হয়নে সো হেডাল হৈছে এক্সন ওকে তাৰ পিছত সেই এক্সনডালৰ ওপৰত কিছুমান সিট বা কিছুমান আৱৰণ এনেকুৱা ব্লু কালাৰৰ দেখিছা নহয় এইবিলাকে আৱৰি ধৰে সো হেবিলাক হৈছে মাইলিন সিট বা মাইলিন আৱৰণ ওকে তাৰ পিছত এইখিনি হৈছে এন্ডিং পাৰ্ট অফ দা নাৰ্ভ ওকে ডেনড্ৰাইট আৰু এক্সন মেইনলি মনত ৰাখিবা আৰু ডেনড্ৰাইট আৰু এক্সনৰ কাম তোমালোকৰ আহে ডেনড্ৰাইটৰ কাম হ'ল ইনফৰমেশন কালেক্ট কৰা আৰু এক্সনৰ কাম হ'ল এই স্নায়ু কোষটোৰ মাজেৰে ইনফৰমেশনখিনি পৰিবহন কৰা মিন্স পাস কৰা ক্লিয়াৰ মই এটো এনে অকমান আঁকিব ট্ৰাই কৰিছো কথাখিনি বুজাবৰ কাৰণে ইমান ধুনিয়াকে আঁকা নাই জাস্ট ৰাফকে আঁকিছো যে এই পৰ্চনটো কি হয় ডেনড্ৰাইট এইখিনি ডেনড্ৰাইট আৰু এডাল হল এক্সন আৰু ইয়াৰ ওপৰত যিখিনি সিট আছে আৱৰি আছে সেইখিনি হল মাইলিন সিট ওকে আৰু এইখিনি হৈছে এন্ডিং পাৰ্ট সো কি হ'ব কেতিয়াবা পাৰ্ট এটাৰ পৰা ধৰা আমাক মহে কামুৰিলে বা পুৰিলে সেই পুৰা ইনফৰমেশনটো সেই সেন্স হয়নে একোটা একোটা সেন্স হয় সেই সেন্সখিনি আমাৰ বডিটোত কেনেকৈ আহিব কিবা এটা হল নহয় সেই পাৰ্টটোৰ পৰা মানে কি হয় সেই ইনফৰমেশন বিলাক কিছুমান কেমিক্যাল ফৰ্ম কৰে সেই কেমিক্যাল বিলাক এই ডেনড্ৰাইট বিলাকে কালেক্ট কৰি লয় ওকে কালেক্ট কৰি লোৱাৰ পিছত কি হয় সেই ইনফৰমেশন খিনি কিছুমান ইলেক্ট্ৰিক্যাল ইম্পালস হৈ পেলাই ইয়াৰ মাজেৰে পাস হৈ যায় মানে বৈদ্যুতিক প্ৰেৰণা ওকে তাৰ মানে ডেনড্ৰাইট বিলাকে বাহিৰৰ পৰা কেমিক্যাল মানে ইনফৰমেশন খিনি কেমিক্যাল হিচাপে কিছুমান কেমিক্যাল পাৰ্টিকলছ হিচাপে হি এবজৰ্ব কৰে মিন্স কালেক্ট কৰে তাৰ পিছত হেবিলাক ইয়াত আহাৰ পিছত আকৌ কিছুমান ইলেক্ট্ৰিক্যাল ইম্পালস হৈ পেলাই হেবিলাক ইনফৰমেশন বিলাক এন্ডিং পাৰ্টটো লৈকে যায় ওকে এন্ডিং পাৰ্টটোৰ পৰা আকৌ কি হয় ইখিনি বাহিৰত ওলাই আহে কিছুমান কেমিক্যালছ পাৰ্টিকলছ বনি যায় বুজি পাইছা হেই যিখিনি ইনফৰমেশন ইয়াতে বৈদ্যুতিক প্ৰেৰণা হৈ ইলেক্ট্ৰিক্যাল ইম্পালস হৈ কিছুমান ইলেক্ট্ৰিক্যাল ইম্পালস হৈ এক্সনৰ মাজেৰে পাস হৈ আহিছিল এইখিনি এন্ডিং পাৰ্টটোৱে আকৌ হেখিনি বাহিৰ কৰি দিয়ে আৰু তেতিয়া হি কেমিক্যাল কিছুমান পাৰ্টিকলছ হৈ যায় তাৰ পিছত ইয়াৰ পিছত আকৌ এটা নিউৰন আছে এটো নিউৰনৰ পিছত আকৌ এটা নিউৰন আছে এটো নিউৰনৰ পিছত আকৌ এটা নিউৰন আছে বুজি পাইছানে এক্সনৰ এটা নিউৰনৰ এক্সনৰ পিছত এটা নিউৰনৰ ডেনড্ৰাইট লগ লাগি থাকে আকৌ এটো নিউৰনৰ এক্সনৰ পিছতে আৰু এটা বেলেগৰ ডেনড্ৰাইট এটা লগ হৈ থাকিব এতিয়া এই এক্সনটিৰ পৰা যেতিয়া কেমিক্যালছ পাৰ্টিকলছ বিলাক ওলাব তেতিয়া হি এটো কোখৰ স্নায়ু কোখৰ কি ডেনড্ৰাইট বিলাকে হি কালেক্ট কৰিব আকৌ সেই ইনফৰমেশন খিনি কিছুমান ইলেক্ট্ৰিক্যাল ইম্পালস হৈ পেলাই ইয়াৰ মাজেৰে পাস হ'ব ওকে পাস হোৱাৰ পিছত এখিনি এক্সনৰ পৰা আকৌ কিছুমান ইয়াৰ পৰা বাহিৰত ওলাই যায় কিছুমান কেমিক্যাল পাৰ্টিকলছ হ'ব আকৌ সেই কেমিক্যালছ পাৰ্টিকলছ খিনি বেলেগ এটা নিউৰনৰ ডেনড্ৰাইট বিলাকে কালেক্ট কৰিব তাৰ পিছত হেখিনি আকৌ ইলেক্ট্ৰিক্যাল ইম্পালস হয় মানে বৈদ্যুতিক যেনেকৈ কাৰেন্ট বিলাক পাস হয় সো হেনেকুৱা কিছুমান প্ৰসেসৰে আকৌ এক্সনৰ মাজেৰে যাব বুজি পাইছা এতিয়া ইয়াৰ মাজত এক্সন এটা নিউৰনৰ এক্সন আৰু আনটো নিউৰনৰ ডেনড্ৰাইটৰ মাজত যেতিয়া এইখিনি ইনফৰমেশন খিনি মেছেজ খিনি মানে পাস হ'ব তেতিয়া ইয়াত কি হয় ইয়াৰ পৰা ইয়ালৈকে আহোতে কেমিক্যাল পাৰ্টিকলছ হৈ যায় আকৌ ইয়াৰ পৰা ই আহোতে কি হৈ যায় কিছুমান ইলেক্ট্ৰিক্যাল ইম্পালস হৈ যায় হয়নে সেই যেটো চেঞ্জেছ হোৱা পৰ্চন হেইটো হৈছে সাইনেপছ ওকে অসমীয়াটো সাইনেপছ বুলি কয় ইংলিছতো সাইনেপছ সো হোৱাট ইজ সাইনেপছ সাইনেপছ কি হয় এটো মনত ৰাখিবা the region in between action of a neuron and dendrite of another neuron where the informations are changes from chemicals to electrical impulses or electrical impulses to some chemical particles okay that region is called synapse okay এটা নিউৰনৰ এক্সন আৰু এটা নিউৰনৰ ডেনড্ৰাইটৰ মাজৰ যেটো পৰ্চন যেটো অংশত সেই ইনফৰমেশন খিনি বৈদ্যুতিক প্ৰেৰণাৰ পৰা ৰাসায়নিক পদাৰ্থলৈকে বা ৰাসায়নিক পদাৰ্থৰ পৰা সেই সংবাদখিনি বৈদ্যুতিক প্ৰেৰণালৈকে কি হয় হলনি হৈ যায় চেঞ্জ হৈ যায় সেই অংশটোকে সাইনেপছ বুলি কয় ওকে সাইনেপছ কি হয় তো মনত ৰাখিবা সো ডেনড্ৰাইটৰ কাম কি ইনফৰমেশন কালেক্ট কৰা এক্সনৰ কাম হৈছে ইনফৰমেশন খিনি ইয়াৰ মাজেৰে পাস কৰি দিয়া আৰু সাইনেপছৰ কাম কি হেখিনি কেমিক্যালছৰ পৰা
ইলেক্ট্ৰিকেল ইম্পালছলৈকে সেইখিনি চেঞ্জ হৈ যায় ওকে সেই পৰ্চনটোত চ' এতিয়া সেই নিউৰনছবিলাকৰ মাজেৰে কেনেকৈ পাছ হয় সেই ইনফৰমেশ্যনখিনি কেনেকৈ পাছ হয় চ' আমাৰ কিছুমান ফাংচনছ আমি কিছুমান ভাবি চিন্তি কৰোঁ আৰু কিছুমান নভবাকেও হয়নে লিখা মেলা বা ক'ৰবাত যাব লাগিলে বা কিবা কাম কৰিব লাগে বডিৰ মুভমেণ্টটো কেতিয়াবা আমি ভাবি চিন্তি কৰোঁ কিছুমান কাম হয়নে কিন্তু কিছুমান কাম আকৌ ধৰা মহটো কামুৰিলে হাতখন আমি ইমান আৰু ভাবি নাথাকোঁ সেই মহটো মাৰিবৰ কাৰণে বা আমাৰ হাতখন ক'ৰবাত গৰম বস্তু এটা থৈ দিয়াৰ লগে লগে যদি পুৰে আমি অকণমান চিন্তা কৰি নাথাকোঁ যে হাতখন বাচনটোত থ'লে পুৰিব আঁতৰাই দিব লাগে হয়নে বাচনটো যেতিয়া পুৰিব হাতখন সেই বস্তুটো অট'মেটিক আঁতৰা যায় আমি এইটো চিন্তা ভাৱনা কৰি থাকিব নালাগে হয়নে চ' সেই বস্তুটো ডাইৰেক্ট হৈ যায় চ' সেই যিটো ক্ৰিয়া সেইটোৱে হৈছে প্ৰতিক্ৰিয়া বুজি পাইছা গৰমটো পুৰাৰ লগে লগে আমি নভবাকৈয়ে যে আমি হাতখন আঁতৰাই দিলোঁ পুৰা অংশখিনিৰ পৰা তো ডেট একশ্যন ইজ কল্ড ৰিফ্লেক্ট একশ্যন মিনছ প্ৰতিক্ৰিয়া বুজি পাইছা প্ৰতিক্ৰিয়া বা ৰিফ্লেক্ট একশ্যন কি হয় আউটপুট আৰু ইনপুট আউটপুট মানে বাহিৰৰ কিছুমান আৰু মানে ভিতৰৰ কিছুমান নিউৰনছবিলাক থাকে নহয় নিউৰনছৰ চেইনবিলাক থাকে চ' সেইবিলাকৰ মাজেৰেহে আমাৰ ইনফৰমেশ্যনবিলাক কি হয় পাছ হৈ যায় হয়নে চ' আউটপুট আৰু ইনপুট নাৰ্ভবিলাকৰ মাজেৰে যি ছিগনেল পাছ হোৱা যিটো কানেকশ্যন অ'কে সেই কানেকশ্যনটোক কোৱা হৈছে ৰিফ্লেক্ট আৰ্ক ক্লিয়াৰ প্ৰতিধ্বনু চ' এই ৰিফ্লেক্ট আৰ্কবিলাকে মিনছ প্ৰতিধ্বনুবিলাকে আমাৰ এই যিটো ছাডেনলি যিটো ঘটনা হয় সেইখিনি আমি গম নোপোৱাকৈ বা নাভাবাকৈ আমাক ব্ৰেইনলৈকে সেইখিনি পঠাই মানে সেইখিনি ভাবিবলগীয়া নহয় বুজি পাইছা সেই ৰিফ্লেক্ট আৰ্কটোৰ কাৰণে কি হয় ছাডেনলি আমি হঠাতে হাতখন গৰম জেগাৰ পৰা আমি আঁতৰাই দিব পাৰোঁ ক্লিয়াৰ that action is called reflex action and এই একশনটো কৰাত হেল্প কৰে ৰিফ্লেক্স আৰ্কে ওকে সো এই ৰিফ্লেক্স আৰ্কে বা প্ৰতিপ ধনু কেনেকৈ হেল্প কৰে যেতিয়া হাতখন আমাৰ পুৰিছে হাতখন যেতিয়া পুৰিছে তাৰ পৰা ইনফৰমেশ্যনখিনি এই কিছুমান সেন্সৰি নিউৰন মানে সেন্সৰি নিউৰন এই কাৰণে কৈছে যেটো আমাক পুৰিছে বা ঠাণ্ডা লাগিছে বা কিবা হৈছে সেইখিনি আমি সেন্সে কৰোঁ হয়নে সো সেই সেন্সখিনি ট্ৰান্সফৰ্ম হয় থ্ৰু দা সেন্সৰি নিউৰন কলৈকে যায় যে হাতৰ মাসলছবিলাকৰ স্কিনৰ পৰা মাসলছৰ পৰা এখিনি সেন্সৰি নিউৰনেৰে সেই মেছেজখিনি মেছেজ মানে কি যায় কিছুমান হৰমন মিন্স কেমিকেললে কিছুমান সেই মেছেজখিনি নিয়ে মেছেজখিনি নি পেলাই কলৈকে নিয়ে স্পাইনেল কৰ্ডডালে লেগে স্নায়ু ৰজ্জুলৈকে নিয়ে তাৰ পিছত স্নায়ু ৰজ্জুৰ পৰা মেইন এডাল মেইন পাৰ্ট হয়নে ব্ৰেইনলৈকে যায় ওকে তাৰ পিছত ইয়াতে কি হয় হাতখন যে আঁতৰাই দিব লাগে সেই বস্তুটো সাডেন অটোমেটিক হয় ন সেই বস্তুখিনি আমাক অৰ্ডাৰ দিয়ে আৰু সেই ইনফৰমেশ্যনখিনি মটৰ নিউৰনেৰে গৈ পেলাই আমাৰ মাসলছলৈকে যায় মটৰ নিউৰন এই কাৰণে কৈছে কাৰণ আমাক আজ্ঞা দিছে অৰ্ডাৰ দিছে মুভ কৰিবৰ কাৰণে আৰু সেইখিনি মুভ কৰি আহি মানে নিউৰনখিনি সেইখিনি হাতখন মুভ কৰিবৰ কাৰণে সেই ইনফৰমেশ্যনখিনি আনি পেলাই কাক দিয়ে মাসলছ সেলবিলাকক দিয়ে মাসল টিস্যু বুজি পাইছা তেতিয়া আমাৰ হাতখন আমাৰ মাসলছবিলাক কন্ট্ৰেক্ট হয় বা এক্সপান্ড হয় সো হৈ পেলাই কি হয় আমাৰ হাতখন সেই পুৰা জায়গাখিনিৰ পৰা আঁতৰাই দিও বুজি পাইছা এই কামখিনি কৰিবৰ কাৰণে আমি বহুত বেছি চিন্তা কৰিব নালাগে হয়নে সেইখিনি সাডেন হয় হঠাতে স্বতঃস্ফূৰ্তভাৱে হয় সো ইয়াত কাম কোনে হেল্প কৰে ৰিফ্লেক্ট আৰ্ক ওকে ৰিফ্লেক্ট আৰ্ক নামৰ কানেকশ্যনটোৱে হেল্প কৰে সো ৰিফ্লেক্ট আৰ্ক reflect action. A reflect action is a rapid automatic response to a stimulus. Stimulus means হঠাতে যেটো ঘটনা হল সেই ঘটনাটোৰ পৰা হঠাতে স্বতঃস্ফূৰ্তভাৱে যেটো একশন কৰা হয় হেইটোৱে হৈছে ৰিফ্লেক্ট একশন বা প্ৰতিক্ৰিয়া ওকে আৰু এটো কোনে হেল্প কৰে প্ৰতিধ্বনুৱে হেল্প কৰে যেটো এটা কানেকশ্যন হয় ইন বিটুইন দা আউটাৰ এণ্ড ইনাৰ নাৰ্ভছ ক্লিয়াৰ Now, human nervous system consists three parts. Our human nervous system to স্নায়ু তন্ত্ৰটোৰ তিনটা পাৰ্টস থাকে First is central nervous system কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ central nervous system that is কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ যেটো আমি অলৰেডি পঢ়িছো তাত কি থাকে central nervous systemত থাকে brain and spinal cord
হয়নে মই অকমান আগত এটা ড্ৰয়িং দেখাইছিলোঁ ব্ৰেইন এণ্ড স্পাইনেল কৰ্ড মিন্স মস্তিষ্ক আৰু স্নায়ুৰজ্জু ওকে ফাৰ্ষ্ট পাৰ্টটো হৈছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ মস্তিষ্ক আৰু স্নায়ুৰজ্জু দুটা পাৰ্ট থাকে ওকে সো ব্ৰেইন আৰু স্পাইনেল কৰ্ডৰ বিষয়ে অলৰেডি আমি ভালকৈ ডিসকাস কৰিছোঁ সো সেকেন্ড পাৰ্ট ইজ পেৰিফেৰেল নাৰ্ভাছ সিস্টেম প্ৰান্তীয় স্নায়ুতন্ত্ৰ সো পেৰিফেৰেল নাৰ্ভাছ সিস্টেমত কি থাকে cranial nerves and spinal nerves okay cranial nerves means অসমীয়াটো cranial nerves মানে স্নায়ু আৰু spinal স্নায়ু বুলি কয় সো প্ৰান্তীয় স্নায়ুতন্ত্ৰ হৈছে cranial nerve আৰু spinal nerve এটা cranial nerve বিলাক যিবিলাক ব্ৰেইনৰ পৰা নাৰ্ভ ওলাই মই বুজাইছিলো যে cranial nerve প্ৰান্তীয় বা পেৰিফেৰেল নাৰ্ভাছ সিস্টেমৰ দুটা পাৰ্ট আছে ন cranial nerve ব্ৰেইনৰ পৰা যিবিলাক নাৰ্ভ আহে উলাই আহে সেই নাৰ্ভ বিলাক আমাৰ কিছুমান মাসলছৰ লগত কানেক্ট হৈ থাকে বা স্পাইনেলৰ পৰাও কিছুমান নাৰ্ভ উলাই হেখিনিও কিছুমান মাসলছৰ লগত কি হৈ থাকে কানেক্ট হৈ থাকে যাৰ কাৰণে কোঅৰ্ডিনেশন কৰাত হেল্প হয় সো ব্ৰেইনৰ পৰা যিবিলাক উলাই হেবিলাক হৈছে ক্ৰেনিয়েল নাৰ্ভ আৰু যিবিলাক স্পাইনেল কৰ্ডৰ পৰা স্নায়ুৰজ্জুৰ পৰা উলাই হেবিলাক হৈছে স্পাইনেল নাৰ্ভ ক্লিয়াৰ সো সেই দুটা পৰ্চন হৈছে পেৰিফেৰেল নাৰ্ভাছ সিস্টেমৰ পাৰ্ট then number third part হৈছে অটোনমিক নাৰ্ভাছ সিস্টেম স্বতঃস্ফূৰ্ত স্নায়ুতন্ত্ৰ মানে কিছুমান কাম এতিয়াতো আমি ব্ৰেইনেটো বহুত ভাবি চিন্তি কিছুমান কাম কৰে থিংকিং কৰা বা কিবা ড্ৰয়িং কৰা বা কিবা ভাবা শক্তি এইবিলাক কাম কাৰ কাম ব্ৰেইনৰো কিছুমান পাৰ্ট থাকে কিন্তু কিছুমান কাম মানে স্বতঃস্ফূৰ্তভাৱে হয় ইমান চিন্তা কৰিব লগা নহয় বা সেই কামবিলাক কৰিবৰ কাৰণে আমি নিজে ভাবি নাভাবো অটোমেটিক হৈ থাকে বা সেই কামটো আমি কন্ট্ৰোল কৰিবও নোৱাৰো বুজি পাইছা সাপোজ খুব বতা ধুলি বতা দি আছে তেতিয়া তুমি বাহিৰত গৈছা অটোমেটিক সেই ধুলিখিনিৰ পৰা বাচিবৰ কাৰণে আমি চকুটা মুদি দিও হয়নে তুমি হেতু টাইমত চকুকিটা মেলি থাকিব নোৱাৰা বুজি পাইছা সো সেই যিখিনি স্বতঃস্ফূৰ্তভাৱে হোৱা কাম সেই কামখিনি অটোনমিক নাৰ্ভাছ সিস্টেমে কন্ট্ৰোল কৰি থাকে বুজি পাইছা সো এই তিনটা পাৰ্ট আছিলে আমাৰ হিউম্যানৰ নাৰ্ভাছ সিস্টেমত থকা মেইন পাৰ্ট ক্লিয়াৰ সো যদি ভিডিওটো ভাল লাগিল তেন্তে লাইক কৰি দিবা ইয়াৰ পিছৰ ভিডিওখিনি পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থবা থ্যাংক ইউ